প্ৰচাৰ কৰিছে। মইতো জেলৰ ভিতৰত আছোঁ, চব খবৰ নাজানো, কিন্তু তাতো কিছুমান মানুহ যায় বিভিন্ন ঠাইৰ পৰা। তাত কেইজনমান মানুহে মোক কৈছে কংগ্ৰেছীবিলাকে কৈ আছে, কৈছে আমাৰ MLA কৈ আছে, কৈছে তেওঁই বোলে হিমন্তৰ লগত মিলি অলপ টকা পইচা খৰচ কৰি আপোনাক ভিতৰত ৰাখিছে যাতে আপুনি নিৰ্বাচন খেলিব নোৱাৰে, হেৰি কৰিব। এইটো কংগ্ৰেছীবিলাকে বোলে প্ৰচাৰ কৰি আছে। এইটো ৰূপহীৰ MLAৰ কথা কৈছে। তাত কেইজনমান মানুহে কৈছে, এতিয়া কোনে প্ৰচাৰ কৰি আছে, কি কথা, ভিতৰত আহি পেলাই কিছুমান হাজতি নতুনকৈ এৰেষ্ট হোৱা মানুহ আহি পেলাই কৈছে তেওঁলোকে এনেকৈ প্ৰচাৰ কৰি আছে ফিল্ডত। কোনে প্ৰচাৰ কৰিছে? কংগ্ৰেছী কৰ্মীবিলাকে। এতিয়া মই নাজানো, তেওঁলোকে জানে। তেওঁলোকক কি কাৰ লগত কি কৰিছে এইবিলাক মই আজি এইমাত্ৰ ওলাই আহিছোঁ, খবৰবিলাক ল'ব লাগিব। মই কিন্তু বাকী গম নাপাওঁ তেওঁলোকে এনেকুৱা এটা অপপ্ৰচাৰ কৰা বুলি মই ভিতৰৰ পৰা গম পাইছোঁ। আৰু তাৰপিছত আৰু এটা আটাইতকৈ ডাঙৰ কথাটো হ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 বছৰৰ কাৰণে মোক ডিটেইন কৰাৰ অৰ্থ আছিল যে মই অহা 14 মে' তাৰিখে মই ওলাম, আৰু মই যাতে এইবাৰ বিধায়ক হ'ব নোৱাৰোঁ। এইটো বিজেপিৰ এটা মানে তেওঁলোকৰ পৰিকল্পনা, আৰু বিজেপিৰ এটা প্ৰধান উদ্দেশ্য আছিল যে এই নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পিছত যাতে মই ওলাওঁ, এইবাৰ নিৰ্বাচনত যাতে মই যাব নোৱাৰোঁ। কাৰণ মই অসম বিধানসভাত থাকিলে বিজেপি চৰকাৰৰ অলপ প্ৰব্লেম হয়। তেওঁলোকে বাজেটত যিবিলাক মানে ফুপুলা প্ৰতিশ্ৰুতি দিয়ে, আৰু তেওঁলোক যিবিলাক নিৰ্বাচন কেন্দ্ৰিক হিতাধিকাৰী ৰাজনীতি কৰে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ খবৰ নাই, নিবনুৱা সমস্যা সমাধানৰ খবৰ নাই। অসমখনক আজি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰত পোত গৈছে। আজিৰ দিনত জন্ম হোৱা শিশুটোৱে 45,000 টকা মূৰত ধাৰ লৈ জন্ম হ'ব লাগিব। যেনেকৈ তেওঁলোকে অসমখনক ধ্বংসৰ পথত নিছে, এই কথাবিলাক মই প্ৰত্যেকবাৰ বাজেট ছেশ্যনত মানে চৰকাৰক তাত তীব্ৰ সমালোচনা কৰোঁ, যিবিলাক উত্তৰ দিব নোৱাৰে। আৰু এনেকৈ যেতিয়া মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত কয় আমাৰ মানুহ আপোনালোকৰ মানুহ, লগে লগে মই তাত খাৰা হৈ কওঁ, মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বক্তব্য উঠাই ল'ব লাগিব। অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক 2 ভাগ কৰিব নোৱাৰে, আমাৰ মানুহ তোমাৰ মানুহ বুলি তেওঁ বিভাজন কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী। এজন মুখ্যমন্ত্ৰী হয় যদি তেওঁ আধা মানুহ নিজৰ আধা মানুহ বেলেগৰ বুলি ভাগ কৰে, এইখন গণতান্ত্ৰিক চৰকাৰে দেশ কেনেকৈ চলাব? এনেকৈ যেতিয়াই তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি অসম বিধানসভাত কৰে, মই লগে লগে তাত কাউণ্টাৰ দিওঁ। গতিকে তেওঁলোকে এটা পৰিকল্পনা কৰিছিল, মই যাতে আৰু এবাৰ বিধায়ক হ'ব নোৱাৰোঁ, মই বিধায়ক হ'লে বিজেপিৰ বহুত প্ৰব্লেম হয়। কিন্তু মই আকৌ ধন্যবাদ দিছোঁ মহামান্য উচ্চ ন্যায়ালয়ক যে তেখেতসকলে ন্যায় দিলে মোক, আৰু চৰকাৰৰ এই ষড়যন্ত্ৰ আৰু চৰকাৰৰ এই চক্ৰান্ত আৰু চৰকাৰৰ যিটো গণতন্ত্ৰ বিৰোধী সিদ্ধান্ত, বিৰোধীৰ মুখ বন্ধ কৰাৰ, আৰু তেওঁলোকে যিবিলাক অগণতান্ত্ৰিক অসাংবিধানিক কাম কাজ চলাই আছে তাত যাতে মই মাত মাতিব নোৱাৰোঁ, তাৰ বিৰুদ্ধে যিটো চক্ৰান্ত কৰিছিল, এই কথাটো বুজি পাই মাননীয় উচ্চ ন্যায়ালয়ে আজি যিটো মোক ন্যায় প্ৰদান কৰিলে, মই উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমবাসীৰ প্ৰতি মই তাৰ সুবিচাৰ কৰাৰ কাৰণে অসমবাসীৰ প্ৰতি মই আবদাৰ জনাইছোঁ যে এই চৰকাৰ যদি গণতন্ত্ৰপ্ৰেমী চৰকাৰ হ'লেহেঁতেন, ভয়াতুৰ চৰকাৰ নহ'লহেঁতেন, তেনেহ'লে মোক ভয় কৰি তেওঁলোকে এনেকৈ ডিটেইন কৰি নাৰাখিলেহেঁতেন। মোক ডিটেইন কৰাৰ কোনো কাৰণ নাই, একমাত্ৰ ভয়, যি সঁচা কথা কৈ দিয়ে। আমি যিবিলাক মানে হেৰি কৰোঁ, জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ যিবিলাক নেৰেটিভ আমি সৃষ্টি কৰোঁ বা কিছুমান মিথ্যাচাৰৰ আশ্ৰয় লওঁ, এই সঁচা কথাবিলাক মানুহক কৈ দিয়ে। এই যে ভয়, সততাৰ প্ৰতি ভয়, এই ভয়াতুৰ চৰকাৰৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ উফৰাই পেলাই আজি উচ্চ ন্যায়ালয়ে মোক ন্যায় প্ৰদান কৰিলে মই আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকলৰ সতীৰ্থসকলে ইমান দিন মোৰ হৈ কষ্ট কৰিছে, আমাৰ সতীৰ্থ বিধায়কসকল আৰু আমাৰ দলৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল ছাৰ, তেখেতে নিজে আহি মোৰ খবৰো লৈ গৈছে। গতিকে তেওঁলোকে যিটো চেষ্টা কৰিছে, আৰু বিশেষকৈ ইয়াতো আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পকলিতা ডাঙৰীয়া, আমাৰ জিলা কমিটিৰ সভাপতি মতিউৰ ৰহমান চাহাব, জিলা যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমান চাহাব, বা আমাৰ যুৱ মৰ্চাৰ অন্যান্য কৰ্মকৰ্তাসকল, জিলা কমিটিৰ অন্যান্য নেতৃবৃন্দ, আৰু আমাৰ সতীৰ্থ বিধায়কসকল, বিশেষকৈ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদক, তেওঁলোকে যিটো চেষ্টা কৰিছে বা ইমান দিন সত্যৰ কাৰণে যিটো ফাইট কৰিছে, মোক ন্যায় দিয়াৰ কাৰণে মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনতো হাজাৰ হাজাৰ ৰাইজ যেনেকৈ ৰাতিপুৱাৰ পৰা নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত ৰৈ আছে, দিনটো তেওঁলোকে খোৱা নাই, নোখোৱাকৈ আজি ইমান কষ্ট কৰি তেওঁলোকে দিনটো অপেক্ষা কৰি আছে মই কেতিয়া ওলাম, মোক তেওঁলোকে সাক্ষাৎ কৰিব। আৰু তেওঁলোকে মোক যিটো উষ্ম আদৰণি দিলে ফুলৰ মাৰে, মই আজি নগাঁও জিলাৰ সমূহ দলীয় কৰ্মী আৰু যি হাজাৰ হাজাৰ জনতা আজি ওলাই আহি আজি নগাঁও চহৰত গোটেই দিনটো লঘোণে ভোকে থাকি অপেক্ষা কৰিলে, মই প্ৰত্যেকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কালি মই অসম বিধানসভাৰ অধিৱেশনত মই অংশগ্ৰহণ কৰিম, কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে এইবাৰ বিধানসভাত যিবিলাক প্ৰশ্ন দিব লাগে বা যিবিলাক ৰুল 54(301) আৰু 0 আৱাৰ এইবিলাক মানে 15 দিন, 20 দিন, 10 দিন আগত নটিচবিলাক দিব লাগে।
মই আশা কৰিছিলোঁ যে মই যদি আজিৰ পৰা 15 দিন আগত ওলাব পাৰিলোহেঁতেন তেনেহ'লে বিধানসভাত মোৰ বহুত আৰু অসম বিধানসভাত যিমান বিলবিলাক আহে আৰু AUDF দলৰ হৈ প্ৰত্যেকটা বিলৰ এমেণ্ডমেণ্টবিলাক সদায় ময়েই 15 বছৰ ধৰি কৰি আছোঁ, এইবিলাক কামবিলাক কৰোঁ, মই এইবিলাক কৰিব নাপালোঁ। আৰু মই মোৰ যিটো ৰিজলিউশ্যন বা মই নিজেও প্ৰত্যেক বিধানসভাত মই প্ৰাইভেট মেম্বাৰ্ছ বিল ছাবমিট কৰোঁ আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত অসম বিধানসভাত আটাইতকৈ বেছি ডিভাইচ মোৰ 2011 চনৰ পৰা আজিলৈকে এছেম্বলিৰ ৰেকৰ্ডত যিটো ওলাইছে আটাইতকৈ বেছি প্ৰশ্ন, আটাইতকৈ বেছি ডিভাইচ 0 আৱাৰ অন্যান্য মোৰ নামত আছে 1937 চনৰ পৰা আজিৰ দিনলৈকে অসম বিধানসভাৰ ইতিহাসত। আৰু সকলোৱে জানে যে মই সকলো ডিভাইচত মই এক্টিভ পাৰ্টিচিপেশ্যন কৰোঁ। আৰু এইবাৰ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে মোক বঞ্চিত কৰিলে। মোক বঞ্চিত কৰাই নহয়, মোৰ সমষ্টিবাসীক বহুত ক্ষতি হ'ল। এই 6-7 মাহত অসমবাসীৰ বহুত ক্ষতি হ'ল, কাৰণ সমষ্টিৰ উন্নতিৰ কাৰণে মই যিবিলাক প্ৰশ্ন কৰিলোহেঁতেন, সমগ্ৰ অসমবাসীৰ কাৰণে যিবিলাক মই দাবী উত্থাপন কৰিলোহেঁতেন, সেইবিলাকৰ পৰা অসমবাসী বঞ্চিত হৈছে। এই 6 মাহ যে গ'ল, 7 মাহ টিং সমষ্টিবাসী, আজি চৰকাৰে মোক ইয়াত ডিটেইন কৰি ৰাখি দিলে। মই অকলে চাফাৰ কৰিলোঁ এইটো নহয়, টিং সমষ্টিত এনেকুৱা হৈছে ইমান গৰমত বহুত মানুহৰ আজি ট্ৰেন্সফৰ্মাৰ এটা যদি তাত হৈছে এক্সষ্ট হৈছে, এই ট্ৰেন্সফৰ্মাৰটো MLA লিখি দিব লাগে, তেওঁলোকে নাপালে, গৰমত কষ্ট কৰিলে, বহুত ডেভেলপমেণ্টৰ কামৰ ক্ষতি হ'ল। আৰু এই হিমন্ত বিশ্ব শৰ্মাই এইবিলাক জানি শুনিও যে এজন MLAক এনেকৈ বন্দী কৰি ৰাখিলে লাখ লাখ সমষ্টিবাসীৰো ক্ষতি হয়, জানি শুনিও তেওঁ একমাত্ৰ এইটো কাৰণে কৰিলে যাতে মোৰ মুখ বন্ধ থাকে আৰু তেওঁলোকে যাতে সাম্প্ৰদায়িক ৰাজনীতি অনায়াসে কৰিব পাৰে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান ভোট পাই আজি অসম বিধানসভাত বিধায়ক হৈ আছে, তাতকৈ বহুত বেছি ভোট পাই মই বিধায়ক হৈ আছোঁ। তেওঁ হয়তো আজি তেওঁলোকৰ দলৰ মেজৰিটিৰ কাৰণে মুখ্যমন্ত্ৰী হৈ গ'ল। ৰাইজে হিমন্ত বিশ্ব শৰ্মাকো বিধায়ক বনাইছিল, মোকো বিধায়ক বনাইছিল। তেওঁলোকৰ দলৰ মেজৰিটি আছে, মুখ্যমন্ত্ৰী হৈ গ'ল। আমাৰ মেজৰিটি থাকিলে আমিও চৰকাৰ কৰিলোঁ হয়। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ বহুত বেছি ভোট পাই মই নিৰ্বাচিত হৈছিলোঁ। তাৰপিছতো এই জনমতক, আমাৰ সমষ্টিবাসীৰ এই জনমতক তেওঁ বৃদ্ধাংগুষ্ঠ দেখুৱাই মোক ডিটেইন কৰি তেওঁ দেখুৱাই দিলে যে মই অসমৰ ডন হয়, মই অসমৰ মুখ্যমন্ত্ৰী নহয়, মই ৰজা, মই যি ইচ্ছা তাকেই কৰিব পাৰোঁ, নিৰ্দোষী মানুহ এজনক ডিটেইন কৰি থৈ দিব পাৰোঁ, কোনেও মোৰ একোডাল কৰিব নোৱাৰে। মানে তেওঁ এইটো বুজাই দি হৈছে মই অসমৰ ডন হয়, মুখ্যমন্ত্ৰী নহয়, ডন, মই ৰজা হয়। গতিকে এই কথাবিলাক মই অসমবাসীৰ আদালতত বিচাৰ দিলোঁ। অসমবাসী ৰাইজে নিশ্চয় 2026ত তাৰ যোগ্য প্ৰত্যুত্তৰ দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।